মই এই মুহূৰ্তত পাইছোঁ মই মোক বেয়া নাপাব মই একো ক'ব নোৱাৰোঁ আৰু আমাৰ পৰিয়াল বুলি ক'বলৈ দাদা দুজন আমাৰ আৰু 4জন ভাই ককাই বাইদেউ দুগৰাকী খুবেই মিলা মিছা আছিলে আৰু এই দাদাৰ এক্সিডেণ্টটোত মানে ভাবিব নোৱাৰা কথা এটা মানে এনেকুৱা এটা হৈছে দাদাই কোনো দিন গাড়ী জোৰে নচলাইছিলে স্পীডত নচলায় দাদাই প্ৰায়ে ড্ৰাইভাৰ লৈ আহে কালি কি হ'ল গম নাপালোঁ ড্ৰাইভাৰ অনা নাছিলে মানে মোৰ ভাষা নোলোৱা হৈছে মই আচলতে কথা ক'ব পৰা নাই খুব এইখিনি মুহূৰ্তত মই একো ক'ব নোৱাৰোঁ আচলতে যোৱাকালি দুপৰীয়া সময়ত আহিছিলে হয় কালি দুপৰীয়া সময়ত আহিছিলে মানে পাতিদৰঙত মন্দিৰত পূজা আছিলে সেই পূজালৈকে দাদাহঁত আহিছিলে পূজা দি পেলাই আমাৰ খবৰ ল'বলৈ আহিলে এষাৰ মাত দি যাওঁ বুলি কাৰণ পাতিদৰঙত বৌৰ ঘৰত থাকি পেলাই পিছদিনাখন ৰহালৈ যোৱাৰ কথা ছোৱালীৰ স্কুল ক্ষতি হ'ব বুলি চাগে দাদাই সোনকালে গ'লগৈ তাতে কিবা এটা বিজুতি ঘটিল আৰু ছোৱালীজনী সৰু তাই ক্লাছ 3তহে দাদাৰ 2 বছৰে হ'ল চাগে তাই স্কুলৰ মানে ঘৰলৈ অহাৰ কথা গুৱাহাটীতো ফ্লেট কিনিছে তাতো থকা নাই বাৰু দাদাই কিন্তু ঘৰলৈ আহিম বুলিয়ে মানে ছোৱালীজনীৰ স্কুলখন আৰু এটা ক্লাছ থাকক তাৰপিছতে আহিম বুলিয়ে অহা নাছিলে স্থায়ী নহয় ভাড়া ঘৰতহে আছে দাদা স্থায়ী ঘৰখন আমাৰ এইখনেই ৰহাতটো বহুত বছৰে হ'ল এতিয়া মই এইখন ঘৰৰ বোৱাৰী তাতে দাদা চাকৰি দিন কিমান বছৰ বুলি ক'ম মোৰ এতিয়া আইডিয়া নাই বহুত বছৰ থাকে হয় 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 বহুত ভাল বহুত মৰমীয়াল দাদাই বহুত মৰম কৰিছিল আমাক আৰু দাদা বহুত দেৰিকৈ বিয়া পাতিছে আচলতে বিয়াখন হোৱা নাছিলে দাদাৰ আমাৰ ল'ৰা ছোৱালী ডাঙৰে হ'ল তথাপি দেউতা ঢুকোৱাৰ পিছতে দাদাৰ বিয়াখন পতা হৈছিলে হয় কিনাৰতে তেখেতৰ ঘৰ মানে সেইখন ঘৰ আমাৰ মূল ঘৰ দেউতা থকা ঘৰ দেউতা আই সেইখন ঘৰতে আছিলে আমাৰ সকলোৰে ঘৰ সেইখনেই কিন্তু আমি যেতিয়া পৰিয়াল বাঢ়িলে তেতিয়া আমি কাষতে আমাৰ ঘৰখন পাতি ল'লোঁ আৰু দাদাহঁত আহিলে ঘৰৰ মানুহবোৰ আহিলে গোটেইবোৰ আমি একেলগে তাতেই গোট খাওঁ এতিয়া শেহতীয়া খবৰ অনুযায়ী তেওঁলোকৰ যিগৰাকী কন্যা সন্তান আছিল তেখেতো ইতিমধ্যে মৃত্যুমুখত পৰিছে 3টা পৰিয়াল কেনেকুৱা এটা পৰিৱেশ হ'ব পাৰে সাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ